Kৃষ্ণ কৈছিলে আমলে পুৱা বস্তু নালিব আলিব নাপা নালিব নাপা কৃষ্ণ কৈছিলে সকলকে আমি আহ্বান জানাইছো একো নকৰিব আমি আপোনালোকক সাতজন কৰি জনাইছো তেখেতক একো নকৰিব আমি সকলোকে সেৱা কৰিছো তেওঁ আমাক চিনি পাইছে গতিকে সেইকাৰণে আমাৰ এই স্থানলৈ আহিছে কোনোৱে যাতে তেওঁ মাৰ্টি নকৰিবলৈ প্ৰভু कर्मनि कृष्ण लोकने আমলিত মহাপ্রভু কি করে কি ঘরে যায় অভিষেক করবে ঘরে যায় অভিষেক ভগবান কি করে নানা ধরনের বিপদ লীলা করেছে বলে ধুলি তোর পুতুল ধুলি তোর পুতুল ধুলি তোর পুতুল আর ঘরে তার ঘরে লাগাই বৃন্দাবন ক্ষেত্রে মহাপ্রভু অবস্থান গ্রহণ করেছে কোনেও নাজানে যে ভগবান আহি নন্দৰাজাৰ বাসত গোপিনীসকলৰ ঘৰে ঘৰে কৃষ্ণই কি কৰে কোনোবাই দহি চুই কোনোবাই দহি
দুগ্ধ ভাণ্ড ভাঙি থৈ কোনোবাই ধৰক ল'ৰা-ছোৱালীবিলাকক কাম কৰিলে গোপিনীবিলাকে কিমান খৰচ কৰিব গোপীসকলে নন্দৰাণী কৃষ্ণ বতৰা দিবলৈ আহিব বোলে হয় নন্দৰাণী কৃষ্ণ বতৰা দিলে ৰাতিপুৱা আইমাতৃ যশোদাই দৰাৰ মেলিয়ে দেখিছে যে বৃন্দাবন ক্ষেত্ৰৰ গোপিনীসকলে গকুলৰ গোপিনীসকল সকলো আহিছে তেওঁলোকৰ কিয় বা আহিছে কিন্তু গোপিনীসকল আজি দৃশ্য ভাল নহয় কাৰণ গোপিনীসকলে কৃষ্ণৰ বৰগুণবিলাক আইমাতৃক জনাবলৈ আহিছে বোলে জখা আহি জখা কেৱল কৃষ্ণ তোমাৰ কৃষ্ণ অমুকটোহে কৰিলে এইগৰাকীয়ে কৈছে তোমাৰ কৃষ্ণ অমুকটোহে কৰিলে আকৌ এগৰাকীয়ে কৈছে জখুৱা জখা ঐ জখা কেনেকুৱা কৃষ্ণটো বোলে ভাণ্ডো ভাঙিলে দধিচুৰ কৰিলে ল'ৰাও মাৰিলে জাকে জাকে গোপিনীয়ে আহি কৃষ্ণৰ বদগুণবিলাক আইমাতৃগৰাকী কৈছে বোলে ইজনী গোপিনীয়ে ক'লে সিজনী গোপিনীয়ে ক'লে অ মোৰ জখা মাই বোলে কিনো ল'ৰা পাইলি কিনো কচু খাইলি ঘৰে বান্ধি থবি যদু ঘৰতে গোপিনীসকলে আইমাতৃগৰাকীক লগাইছে তোমাৰ ল'ৰাই বৰ আমাৰ গৃহে গৃহে হ'লে ভাল কৰ্ম কৰা নাই জগৰ লগাইছে দধি দুগ্ধ ভাণ্ড ভাঙিছে আমাৰ ল'ৰা-ছোৱালীবিলাকক মাৰকিল কৰিছে তুমি হ'লে কৃষ্ণ বন্দী কৰি থোৱা তুমি কৃষ্ণৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা তোমাৰ কানাই বৰ ভাল কাম কৰা নাই কৃষ্ণৰ বদগুণবিলাক আহি আইমাতৃগৰাকীক ক'লেহি তেতিয়া যশোদা মাতৃয়ে ভাবিলে যে মই এই কথা নহয় মই কানাই কাজি দণ্ড দিমেই কানাই কাজি মই বন্ধন কৰিম এতিয়া আইমাতৃগৰাকীয়ে কি কৰিলে বোলে এই মোহন কলিয়া আজি মজা দিব তোকে মোহন কলিয়া মেহৰাই মেহৰাই বান্ধি মেহৰাই মেহৰাই বান্ধি যশোদা সুন্দৰী কৃষ্ণক বান্ধি বুলি আনিলে জগতে জয়ী এতিয়া কৃষ্ণক মাতৃগৰাকীয়ে বন্ধন কৰিব লাগিব কৃষ্ণক বান্ধিবলৈ কি লাগিব জৰীৰ দৰকাৰ হ'ব তেওঁ নিজৰ ঘৰত যি জৰী আছে বিচাৰ বিচাৰ কৰিলে জৰীয়ে বান্ধি আছে গাঁঠিটো দিবলৈ দেখোন নাটেহে নাটে এতিয়া ইঘৰলৈও গৈছে জৰী আনিছে সিঘৰলৈও গৈছে জৰী আনিছে সমস্ত ব্ৰতত সময়ত আইমাতৃ যশোদাই জৰী বিচাৰি ফুৰিছে বোলে কৃষ্ণ যশোদা সুন্দৰী কৃষ্ণক বান্ধো বুলি আনিলে জগতৰ জৰী বোলে জগতৰ জৰী বান্ধিলে যশোদাই না দিল দু আঙুল জৰী মোহন কলিয়া কৃষ্ণক বান্ধো বুলি যশোদাই কিন্তু চেষ্টা এৰিয়া নাই কৃষ্ণক আজি বান্ধিবই জৰী মুঠা মুঠি নিদাৰুণ যশোদাই বান্ধে গাৰে বলে ৰে বান্ধে আতি আতি গাৰে বলে ৰে বান্ধে গাৰে বলে ৰে বান্ধে আতি আতি
কিন্তু প্ৰভুৰ সমস্যা এটা কণমানি কৃষ্ণ যশোদা মাতৃয়েতো নাজানে জগতৰ ঈশ্বৰ তেওঁ কি হ'ল শিশুৰূপে আছে বুলি কৃষ্ণ আই মাতৃগৰাকীয়ে বন্ধন কৰিব লাগে যিমান আছে জৰি সিমান সংগ্ৰহ কৰিছে নাই কৃষ্ণক বান্ধিবই নোৱাৰে দুৱাঙুল জৰিয়ে নাতে আকৌ প্ৰভু আঁতৰি গুচি যায় গতিকে এনেধৰণে প্ৰভুৱে ধৰা দিয়া নাই কিন্তু এটা সময়ত ভগৱানে ভাবিলে যে মোৰ পাছে পাছে যদি যশোদা মাতৃ লৈ ফুৰে মই যদি ধৰা নিদিওঁ আই মাতৃগৰাকীৰ অৱস্থা কাহিল হ'ব গতিকে তেওঁ খুব দুখ পাব সেইকাৰণে ভকতৰ বৎসল ভকত বৎসল ভগৱন্তে ভকতক কেতিয়াও দুখ নিদিয়ে আমাৰ দৃষ্টিত হ'ল কৃষ্ণ মাতৃ যশোদা যশোদা মাতৃৰ সন্তান কৃষ্ণ কিন্তু আধ্যাত্মিক দৃষ্টিৰে আমি পৰ্যবেক্ষণ কৰিবলৈ হ'লে আধ্যাত্মিক দৃষ্টি আমি চক্ষু দিবলৈ হ'লে সমস্ত জীৱ জগত কৃষ্ণৰে সন্তান গতিকে আই মাতৃ যশোদা ভকত বৎসল ভগৱন্তে দুখ দিয়াটো কেতিয়াও নিবিচাৰে সেইকাৰণে প্ৰভুৱে কি কৰিব বোলে কৃষ্ণ পলাহি যায় যশোদাই খেলি যায় কেশ আউল যান কোন হয় অ জগতৰ গোসাঁই নিজে বান্ধ দিলে মাৱে দুখ পাব বুলি কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে আকৌ কৃষ্ণ কলিয়া তুমি বিনে গতি নাই কৃষ্ণ কলিয়া দিয়া চৰণ তলে হরি গোপাল